এফালে মানকাছাৰত গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান। গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে 4জনক। উল্লেখযোগ্য যে 22 নৱেম্বৰৰ নিশা পেপুলবাৰীৰ মহিন্দ্ৰা পিকআপ বাহনখন চুৰি হোৱা বুলি আৰক্ষী চকীত হাছেম আলী নামৰ এজনে দাখিল কৰিছিল এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। হাছেম আলীয়ে তেওঁৰ গাড়ী নিজে বিক্ৰী কৰি চুৰি হোৱা বুলি ভুৱা এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে তথ্য লাভ কৰি অভিযান চলাইছিল আৰু অভিযানতে আটক কৰে হাছেম আলী। হাছেমৰ লগতে গাড়ী চুৰিৰে জড়িত আছাদ আলী, লুকমান হুছেইন আৰু মাজুল হকক আটক কৰি সোধা পোছা অব্যাহত। 22/11/2025 তাৰিখে আমি এটা FIR পাওঁ যে এজন হাছেন আলী ছান অফ কপিলুদ্দিন শেখ ৰেচিডেণ্ট অফ পিপুলবাৰী বাজাৰ তেওঁ জনাই আমাক যে 21 নৱেম্বৰ তাৰিখে তেওঁৰ বলেৰ' পিকআপ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ML08L3222 কানাইমাৰা এৰিয়াৰ পৰা চুৰি হয়। লগে লগে আমি এটা ইনকুৱাৰী ইনিচিয়েট কৰোঁ। ইনকুৱাৰী ইনিচিয়েট কৰাৰ পিছত আমি গম পাওঁ যে তেনেকুৱা আমাৰ মানে অলপ ছাছপিচিয়াছ লাগে। তেওঁ যিটো ঘটনা আমাক ৰিপৰ্ট কৰিছে বস্তুবিলাক মানে খাপ নাখায়। তো তাৰপিছত আমি তেওঁক মানে ন'টিছ এখন দিওঁ গাড়ীৰ নথি পত্ৰখিনি লৈ আহিবৰ কাৰণে। তাৰপিছত তেওঁৰ মানে টেকনিকেল এনালাইচিছত তেওঁৰ মানে মোবাইল ফোনটো এনালাইচিছ কৰাৰ পিছত তেওঁক সোধ-পোছ কৰাৰ পিছত গম পোৱা যায় যে তেওঁৰ লগত আৰু 3জন মানুহ জড়িত আছে। তেখেতলোকৰ নাম হ'ল আছাদ আলী ছান অফ ছাকিম আলী ৰেচিডেণ্ট অফ পিপুলবাৰী। তাৰপিছত আছে আপোনাৰ লুকমান হুছেইন ছান অফ আব্দুল ছালাম ৰেচিডেণ্ট অফ ছাজুল্লাবাৰী আৰু মাহমুদুল হক ছান অফ চকিবুৰ ৰহমান ৰেচিডেণ্ট অফ পিপুলবাৰী। তেওঁলোকে একেলগত মানে এটা ষড়যন্ত্ৰ কৰি যিখন গাড়ী আছে তেওঁৰ এই গাড়ীটো এজন লোকক বিক্ৰী কৰে 16 নৱেম্বৰ 2025। যিজনক বিক্ৰী কৰে তেওঁৰ নাম হ'ল টেংজিম এছ চাংমা, ভিলেজ নঙাল বিব্ৰা, ভিলেজ এণ্ড PS নঙাল বিব্ৰা, ডিষ্ট্ৰিক্ট চাউথ গাৰো হিলছ, মেঘালয়া। 1 লাখ টকাত বিক্ৰী কৰা হয় গাড়ীটো। এগ্ৰিমেণ্ট কৰা হয়, নটৰী এগ্ৰিমেণ্ট। তেওঁক 1 লাখ টকাত বিক্ৰী কৰা হয়, গুৱাহাটীত ডেলিভাৰী কৰা হয়। আৰু তাৰপিছত তেওঁ এটা ফল্ছ FIR আমাক লঞ্চ কৰে। ডিউৰিং ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি গম পাওঁ যে তেওঁ মানে ফল্ছ আমাক এটা FIR দিয়ে আৰু একচুৱেলি তেওঁলোকে এই গাড়ীখিনি মানে অলৰেডি বিক্ৰী কৰি পেলাই তাৰপিছত চুৰি হোৱা বুলি FIR দিয়ে।